খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যি গতিকে আজি নৱৰাত্ৰি, ৰাতিপুৱাই আজি 4টা বজাতে উঠি ঘৰবিলাক চাফা কৰিলোঁ, কাপোৰ কানি ধুলোঁ আৰু আজি মানে নৱৰাত্ৰিৰ বাবে মেখেলা চাদৰ পিন্ধি কেনে ভিডিঅ' বনালোঁ। মেখেলা চাদৰ পিন্ধিব মন গ'ল আৰু যি গতিকে আজি সূৰ্যগ্ৰহণো লাগিব। এতিয়া ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ, জ্বলাই কেনে গেটত জ্বলাই দি দিওঁ। ধুনীয়াকৈ ইফালে ধূপ জ্বলাই দি দিলোঁ, মানে পবিত্ৰ হৈ থাকিলে ঘৰখন ভাল লাগে। ইফালে ছিঙিব ওলাইছোঁ পাতে গজা পাত। মানে আমাৰ এটা লগ আছিল, বকৰ হয়, বকৰ মানে হেৰি নিভা নাম আছিল, মানে সিয়াৰ পেটৰ প্ৰব্লেম হৈ আছে বোলে। তাকে পাতে গাজা পাতটোনো কেনেকুৱা হয় দেখাবিচোন, মানে ৰাতিপুৱাই খাব কৈছিলোঁ মই, দেখুৱাই আছোঁ তলত। গতিকে আজি নৱৰাত্ৰি হয়, মোৰ বান্ধৱী এজনীৰ মানে এপেণ্ডিক্স হৈছে বুলি কিনে কৈছে। একমাহমান হ'ল, মানে পেটৰ প্ৰব্লেম। মানে মই কৈ আছিলোঁ সিয়াক মাজে মাজে পাতে গাজা পাত খাবাচোন, আমাৰ তাৰ মানে পাতে গাজা পাত আছে, যদি লাগে ল'বা আহিব বুলি কোনে কৈছিলোঁ। সি পাতে গাজা বোলে পাত চিনি নাপায়, মোক ভিডিঅ' বনাই কেনে দিবা কৈছিলে। মই তাৰমানে ভিডিঅ' বনাই কেনে দিবা টাইমে পোৱা নাছিলোঁ, সদায় কামত যাই আছিলোঁ। সেইবাবে আজি ভিডিঅ'টো বনাই কেনে দিওঁ বুলিয়ে ভাবিছোঁ। ছোৱালীটো বান্ধৱীটো হ'ল বকৰ হয়, মানে তাই কোম্পানীত কাম কৰে। মানে কিবা কিবি আজিকালি বহুত খাদ্যত ভেজাল থাকে ন, মেগী বা যিকোনো নহওক, কিছুমানে চিখৰো খায় বা মছলা চছলা খালেও পেটৰ প্ৰব্লেম হয়, এপেণ্ডিক্স হয়, বহুতৰো হৈয়ে থাকে আজিকালি, বহুতৰো হয়ে। সেইবাবে ৰাতিপুৱাই উঠি এইটো পাতে গাজা পাতটো বুটি কেনে মানে যিকোনো আমি আদা নিহুৰ যে বুটটো, সেনেকুৱা তাতে বুটি লৈ কেনে পাতে গাজাৰ ৰসটো ওলাই বাহি পেটতে ৰাতিপুৱাই সদায় যদি খোৱা যায়, নহয় খালে মানে ভাল হয়। আমাৰ ঘৰৰ ওচৰত মানে এঘৰ মানুহ আছে, মানে এপেণ্ডিক্স হোৱা বুলি কৈছিলে ডাক্তৰে। বহুত ভয় খাই আছিলে, কি কৰি অপাৰেশ্যন কৰিম, কি কৰিম কি নকৰিম বুলি বহুত টেনশ্যন হৈ আছিলে। আৰু ময়ো ক'লোঁ, আৰু সিহঁতেও ভাবিলে পাতে গাজা পাত ৰাতিপুৱাই পুৱাই খালে কিজানি ভালে হ'ব। ডক্তৰেও খাব দিয়ে, আমাৰ ঘৰৰ পৰা সদায় লৈ যাই কেনে ৰাতিপুৱাই লৈ যাই কেনে ৰসটো ওলাই বুটি কেনে ৰসটো ওলাই কেনে খাংকে সেনেকৈ ভাল হৈ গৈছে। ভাল হওঁকে এইবাৰ আৰু এতিয়া অপাৰেশ্যন নকৰাকৈ ভাল হৈ গ'ল। আপোনালোকৰো যদি এনেকুৱা পেটৰ প্ৰব্লেম আছে, সদায় এনেকুৱা বুটি কেনে বাহি পেটতে পাতে গাজা পাতটো ৰসটো ওলাই খাবচোন, ভালেই হ'ব। আৰু আমিও খাওঁ মাজে মাজে, আৰু ল'ৰা ছোৱালীকো খুৱাব লাগে। আৰু বান্ধৱীটোকো কৈছোঁ, মই পাতে গাজা পাতটো দেখুৱালোঁ, তুমি সেনেকৈ খাবা, কিজানি ভালেই হ'ব। আৰু যদি অপাৰেশ্যন কৰিব লগা হয় তো কৰিব লাগিবই, ডাক্তৰে যদি কয় বেছিকৈ হৈছে, পাৰিলে আহিবা, লৈ যাই কেনে খাবা। ময়ো এতিয়া বহুত দিন হ'ল শাল বুবা যোৱা নাই, আজি যাব ওলাইছোঁ। আৰু যি গতিকে আজি গান্ধী জয়ন্তী, মই অলপমান শাল বুবালৈ যাব ওলাইছোঁ। উইভিঙলৈ যাব ওলালোঁ, মানে কাপোৰ চাপোৰ সলাই ল'লোঁ। তাতে মেখেলা চাদৰৰ লগত পিন্ধিবা একদম কাপোৰ বুবা বহুতেই দিগদাৰ হয়, সেইকাৰণে ওলালোঁ। আজি চুইজাৰ পিন্ধিয়ে ওলালোঁ। ফাইনেলি গাইজ আহি পালোঁ উইভিঙত। আৰু ছাগলীটো চাওকচোন, ইমান ওচৰতে মৰম লাগাকৈ বহিছে, বিৰাট মৰম লাগে। যিকোনো জীৱ জন্তু বস্তু মৰম লাগে। যি গতিকে আজি গান্ধী জয়ন্তী আহি কেনে শালবিলাক চাফা কৰিলোঁ আৰু মহুৰা পাকালোঁ। আৰু গান্ধী মহাত্মা গান্ধীয়ে আমাৰ শালবিলাক বনাইছিলে, যঁতৰ শাল মহুৰা। আমি অসমীয়া জাতিটো গান্ধী জয়ন্তী পালন কৰিবই লাগিব। পাটৰ মেখেলা অৰ্ডাৰ আছে, মানে মেখেলাখন কাটিলে ভাইটি আজি, আৰু চাদৰখন আছে ওলাব। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, বগাতে মানে ঘিউ কালাৰ আৰু ৰঙা ইমান ধুনীয়াকৈ দিছে,
ফুলটো বহুতে ভাল লাগিছে অৰ্ডাৰ আছে বোলে পূজাত অৰ্ডাৰ আছে ন ভাইটি ইমান ধুনীয়াকৈ বৈছে ভাইটি অলপ ঘূৰাই দি আছোঁ কাপোৰযোৰ ইমান ধুনীয়াকৈ ডিজাইন কৰি বৈছে কাপোৰযোৰ ভাল লাগিছে মানে চেম্পুল বঢ়িয়া লাগিছে ইমান ধুনীয়া কেই ইঞ্চি আছে ভাইটি চাদৰ এইটো মেখেলাটো 92 আৰু ইফালে ব্লাউজৰ পিচ 40 প্লেন 30 ফুল 10 ধুনীয়া লাগছে কাপোৰযোৰ অ'কে